বুজিছ বাইদেউৰ মগজুটো বেলেগ তেওঁ যিমান দূৰলৈকে চিন্তা কৰিব পাৰে আমাৰ মগজুৱে ঢুকি নাপায় সেইকাৰণেতো শূন্যৰ পৰা ইমানবোৰ কৰিব পাৰিছে মই এইবোৰ কথা গোপনে ৰখাৰ প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নকৰোঁ তুমি যদি তেনেকুৱা কৰা মই তেতিয়া বুজিম যে এই ষড়যন্ত্ৰ তুমিয়ে সৃষ্টি কৰিছা দেউতা মই মাৰ কথা মানিব লাগিব কি কথা কৈছ তই মূৰ্খ নেকি মই যদি বিভানক আঁতৰাই লৈ যাওঁ তেন্তে মা আৰু মোৰ মাজত পাৰ্থক্য কি থাকিব প্ৰথমে ল'ৰা গ'ল আৰু এতিয়া নাতিও গ'ল তুমি যদি এই কামটো কৰিব পাৰা মোৰ 4টা চৰ্তৰ 3টাৰ পৰা মই তোমাক মুক্ত কৰি দিম তুমি মুক্ত তুমি যি ইচ্ছা তাকেই কৰিব পাৰা কেৱল মাক হ'ব নোৱাৰিবা মই জানো তুমি বিভানক ৰখাব পাৰিবা ন মামী মোৰ ল'ৰা মোৰ ওচৰলৈ ঘূৰি আহিব মাক পুতেকৰ আগৰ সম্বন্ধ ঘূৰি আহিব চৰ্তৰ পৰা মুক্ত কৰি দিলোঁ সঁচা কিন্তু চাই থাকা চৰ্তৰে কৰিব নোৱাৰা কাম এইবাৰ মই কৌশলেৰে কৰিম নমামি তুমি মোক বেয়া পালা নেকি দেউতা নাই পোৱা তই যি কৰিছ ভাবি চিন্তিয়ে কৰিছ কিন্তু মই বুজি পোৱা নাই তই বিভানক ৰখাবি কেনেকৈ ৰখাম দেউতা বিভানৰ খংটো জানই তই বাধা দিলে কিজানি তোৰ ওপৰতে খং কৰিব তোক বেয়া পোৱা হৈ নাযায়তো তথাপি মোৰ ভাল লাগিছে তই 3টা চৰ্তৰ পৰা মুক্ত হলি এতিয়া মোৰ বিশ্বাস জন্মিছে তই 4ৰ্থ চৰ্তৰ পৰাও মুক্ত হবি নমামি মই তোমাৰ বস্তুবোৰ লৈ আহিছোঁ তুমি আৰু সেইখন ঘৰলৈ যাব নালাগে কাইলৈ আমি নতুন ঘৰলৈ শিফ্ট কৰিম বিভান আহিছিল তাৰ বস্তু বাহানিবোৰ গোটেই লৈ গ'ল নমামীৰ বস্তুবোৰো লৈ গৈছে আহিব কাইলৈ বা পৰহিলৈ আহিব আপুনি চিন্তা কৰি থাকিব নালাগে মনৰ কথা ক'বলৈ মোৰ ওচৰত তই আছ দেচোন মই ধৰিব পৰা নাই সুযোগ হেৰুৱাৰ বাবে দুখ কৰিম নে 3টা চৰ্তৰ পৰা মুক্ত হোৱাৰ বাবে সুখী হ'ম তই ভুল কৰিলি নমামিক তই ৰখাব লাগিছিল ৰখাবলৈতো চেষ্টা কৰিছিলোঁ কিন্তু তাইওতো শুদ্ধ তাই শুদ্ধ নহয়ও চা আচলতে তহঁত বৰ সহজ সৰল সেইটোৱে তহঁতৰ সমস্যা যিজনী মানুহে নিজৰ স্বাৰ্থৰ বাবে নিজৰ নাতিয়ে নিবিচাৰে সেইজনী মানুহ কেনেকৈ ভাল হ'ব পাৰে কচোন তই কি ক'ব বিচাৰিছ মই বুজা নাই আকৌ ষড়যন্ত্ৰ ৰচিয়ে তহঁতৰ ওচৰলৈ আহিছে তাই প্ৰতিশোধ ল'বলৈ কিবাকৈ ঘৰলৈ লৈ আহিব তাৰপিছত নমামীৰ ওপৰত নিৰ্যাতন চলাব কেনেকৈ নিৰ্যাতন চলাব এতিয়া চৰ্তকেইটা নায়েই দেখোন শাহুৱেকে বোৱাৰীকৰ ওপৰত নিৰ্যাতন চলাবলৈ কিবা চৰ্ত লাগে নেকি
চাই থাক এবাৰ ল'ৰাটো উভতি যোৱাৰ পিছত তাক নমামীৰ বিৰুদ্ধে উচতাব সিহঁতৰ সম্পৰ্ক বেয়া কৰিব কি কৰোঁ এতিয়া এয়াই সুযোগ মাকৰ আচল স্বৰূপটো বিভানৰ আগত উদঙাই দিয়াটো সিও গম পাওক যে কি 4টা চৰ্তৰ ওপৰত নিৰ্ভৰ কৰি নমামী তাৰ লগত বিয়া হৈছে খোৱা তুমি ভাল পোৱাৰ কাৰণে বনাইছোঁ কেনেকৈ জানা মই কি খাই ভাল পাওঁ কি খাই বেয়া পাওঁ জানিবই লাগিব নমামী হুম? বহাচোন মোৰ ওচৰত তোমাৰ অকলে থাকিবলৈ ভয় লাগিব নেকি ক'ত আমাৰ নতুন ঘৰত মইতো ৰাতিপুৱা অফিচলৈ ওলাই যাম তুমি নহ'লে এটা কাম কৰা তুমি স্কুলৰ চাকৰিটোত আকৌ জইন কৰা তোমাক এটা কথা কওঁ বেয়া পাবা নেকি কোৱা মোক যি ইচ্ছা তাকে ক'ব পাৰা আমি তালৈ গ'লে দেখোন 3খন ঘৰ হ'ব মানে এখন ঘৰৰে 3টা টুকুৰা মা বেলেগ দেউতা বেলেগ আৰু এতিয়া আমিও বেলেগ এটা কাম কৰিম দিয়া দেউতাকো নহ'লে আমাৰ লগতে লৈ যাম বহুত বছৰ অকলেই থাকিল নহয় এতিয়াৰ পৰা আমাৰ লগত থাকিব তেতিয়াও দেখোন 2খন ঘৰ হ'ব এখন কৰিব নোৱাৰিনে নোৱাৰি কিন্তু কথাবোৰ মোৰ বা নমামীৰ পৰা গম পালে বেয়া হ'ব তেতিয়াহ'লে মই কৈ দিম তই মোক কথাবোৰ ক'ব দিয়া নাই সেইটো মই জানো মই নিজৰ ফালৰ পৰা ক'ম সেইখিনি সহায় যদি তই কিবাকে কৰি দিয় সেইটো সহায় নহয়ও নমামী মোৰ ছোৱালীৰ দৰে নহয় জানো তাইৰ সুখৰ কাৰণে আমি সেইখিনি কৰিবই লাগিব কিন্তু তই ক'লে জানো বিশ্বাস কৰিব সেই দায়িত্ব মোৰ কেনেকৈ বিশ্বাস দিব লাগে মই জানো তই মাত্ৰ এটা কাম কৰিবি বিভানৰ ফোন নাম্বাৰটো মোক দি দে মই তাক ফোন কৰি মাতিম কি জানা নমামী দেউতাক সৰুতে ঢুকালেও কোনো কথা নাই কাৰণ মৃত্যুক বুজিব পাৰি কিন্তু কাৰোবাক যদি বুজোৱা হয় যে তোমাৰ দেউতা আছে কিন্তু তোমাৰ লগত নাই তেতিয়া অলপ বুজিবলৈ টান লাগে মানুহেতো পৰিচয় জানিবলৈ প্ৰথমে এইটোৱে সোধে যে তুমি কাৰ ল'ৰা তোমাৰ দেউতাৰ নাম কি মইতো সকলোৰে প্ৰশ্নৰ উত্তৰ ভালকৈ দি গৈছিলোঁ কিন্তু সেই প্ৰশ্নবোৰে মোৰ মনত বহুত প্ৰশ্নৰ সৃষ্টি কৰিছিল যাৰ উত্তৰ বিচাৰি মই বহুত কষ্ট পাইছিলোঁ যি হওক পলমকৈ হ'লেওতো প্ৰশ্নবোৰৰ উত্তৰ পালোঁ এটা কথা কি জানা নমামী মই যেতিয়া বাপেক হ'ম তেতিয়া কিন্তু মোৰ সন্তানক এনেকুৱা কষ্ট ভুগিবলৈ নিদিওঁ নাজানো বিভান তোমাক মই পিতৃ হোৱাৰ সৌভাগ্য দিব পাৰিম নে নোৱাৰো নকৰোঁ মই তোমাক ফোন মই কিয় ফোন কৰিম তুমি নিজে আহিবা মোৰ ওচৰলৈ হে ভগৱান কিবা এটা ৰাস্তা দেখুওৱা কেনেকৈ মই বিভানক ৰখাম ভাবিয়ে পোৱা নাই
তুমি মোৰ ভগৱান আছিলা মা। মই সপোনতো ভবা নাছিলোঁ তোমাৰ আচল ৰূপ এনেকুৱা হ'ব বুলি। তোমাৰ শাস্তি এইটোৱে হ'ব, তুমি মোক হেৰুৱাব লাগিব। বিভান, হে ভগৱান, কিবা এটা ৰাস্তা দেখুওৱা। কেনেকৈ মই বিভানক ৰখাম ভাবিয়েই পোৱা নাই। হেল্ল', বিভান, হয় মই নমামীৰ দেউতাকৰ বন্ধু। তোমাক এবাৰ লগ পাব লাগিছিল। কিয় বাৰু? কিছুমান কথা আছে, তুমি জনাটো প্ৰয়োজনীয়। ফোনত ক'ব নোৱাৰিম, লগ কৰি ক'ব লাগিব। কিন্তু তুমি যে মোক লগ কৰিবা সেইটো কাকো নক'বা, আনকি নমামীৰ দেউতাককো নক'বা। ঠিক আছে, মই আপোনাক কল কৰিম আৰু ৰাতিকৈ লগ পাম। আপোনাৰ নামটো কি আছিল? তপন। নকৰোঁ মই তোমাক ফোন। মই কিয় ফোন কৰিম? তুমি নিজে আহিবা মোৰ ওচৰলৈ। জানকী, আহা ভাত খোৱাহি। তুমি কালিৰে পৰা একোৱেই খোৱা নাই। মই ভাত ৰান্ধিছোঁ। নাখাওঁ মই, আপুনি খাওকগে। বিভু যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই ভাত নাখাওঁ। সি আহি নিজে খুৱাই দিব লাগিব, তেতিয়াহে মই খাম। মই নিজৰ কাৰণে নহয়, ঘৰখনৰ কাৰণে তোমাক ৰখাব লাগিব। মই আইতাক কথা দিছোঁ, দেউতাক কথা দিছোঁ। মোক মানুহ এজনে লগ কৰিবলৈ মাতিছে। তোমাৰ দেউতাক ক'বলৈ মানা কৰিছে। কিয়? নাজানো, কিবা দৰকাৰী কথা আছে বুলি। তোমাৰ দেউতাৰ বন্ধু বুলি। দেউতাৰ বন্ধু? কি নাম? আহা, তুমি বুজালেহে যদি বুজে। একো এটাই মুখত দিয়া নাই। বিভান আহিলেহে বোলে খাব। মই কেনেকে আনো বিভানক এতিয়া? বিভানক কথাটো নজনাই কিয় যে মাকৰ এই অৱস্থা? সি কিয় নাহিব?
বিভানৰ মতেতো মাকে অভিনয় কৰি আছে। সকলো ৰেডি বুজিছা, আমি মাত্ৰ কাইলৈ গ'লেই হ'ল। শুনাচোন, আইতাই ফোন কৰিছিল, মায়ে বোলে একোৱেই খোৱা নাই তুমি অহাৰ পৰা। আমি এবাৰ ঘৰলৈ যাওঁ নেকি? আকৌ অভিনয় কৰিছে বুজিছা। তোমাকো এবাৰ বাধ্য কৰোৱা নাছিল জানো অভিনয় কৰিবলৈ? এইবোৰ মই চব বুজি উঠিছোঁ। মোক ঘৰলৈ ঘূৰাই নিবলৈ এইবোৰ কৰি আছে। তুমি এইবোৰ কথাত গুৰুত্ব নিদিবা, নিজৰ কামত ধ্যান দিয়া। মায়ে অভিনয় কৰা নাছিল, মই দেখোন নিজেই গ'লোঁ খবৰ ল'বলৈ। তুমি মনে মনে থাকাচোন, বাৰে বাৰে একেটা কথাই কিয় কৈ থাকা? শুনাচোন, আকৌ যদি এইবোৰ কথা উলিওৱা নহয়, মই তোমাৰ লগত কথাই নাপাতিম। যোৱা ভিতৰলৈ। তুমি ৰখোৱা বিভানক। মই তোমাক কথা দিছোঁ, যদি বিভানে ঘৰ এৰি নাযায় আৰু মোৰ লগতে থাকে, মই তোমাক মুক্ত কৰি দিম। মই নিজৰ কাৰণে নহয়, ঘৰখনৰ কাৰণে তোমাক ৰখাব লাগিব। মই আইতাক কথা দিছোঁ, দেউতাক কথা দিছোঁ। এই কথাৰ মূল্য মই ৰাখিবই লাগিব। মই গৈ আছোঁ, ওচৰতে আছোঁ, আধা ঘণ্টা লাগিব। আহিছিলাহে, ক'ত যোৱা? তোমাৰ দেউতা আছে নেকি ঘৰত? নাই। মোক মানুহ এজনে লগ কৰিবলৈ মাতিছে। তোমাৰ দেউতাক ক'বলৈ মানা কৰিছে। কিয়? নাজানো, কিবা দৰকাৰী কথা আছে বোলে। তোমাৰ দেউতাৰ বন্ধু বোলে। দেউতাৰ বন্ধু? কি নাম? নামটো মই পাহৰি থাকিলোঁ। আচ্ছা, মই যাওঁ দিয়া এতিয়া। দেউতাৰ বন্ধু কোন হ'ব পাৰে আৰু কিয় মাতিছে? নামটো মনত পৰিছে, তপন। তপন খুৰাৰ বিভানৰ লগত কি এনেকুৱা কথা আছে যি দেউতাক জনাব নালাগে? আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে